নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ ইংৰাজী পৰীক্ষা ভালে গৈছে এতিয়া তোমালোকৰ অসমীয়া বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন কিটা মই লৈ আহিছোঁ 2 নম্বৰীয়া কোৱেশ্চন কিটা কেইটামান আৰু 3 নম্বৰৰ কোৱেশ্চন বিলাক লগতে আমি ভাব সম্প্ৰসাৰণ কি আহিব লগতে ৰচনাসমূহ কি আহিব তাৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে 2 নম্বৰীয়া কোৱেশ্চন কিটা তোমালোকে চোৱা ক নম্বৰত দিয়া আছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল বা সেকেন্ড নম্বৰ কোৱেশ্চনটো এনেদৰে আহিব পাৰে যে সভ্যতা আৰু সংস্কৃতি শব্দৰ দুটাৰ মাজৰ পাৰ্থক্য লিখা এনেদৰে তোমালোকৰ কোৱেশ্চন বিলাক আহিব পাৰে লগতে তুমি এই ঘ নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা আটাইৰে মুখবোৰ খুকাই টেমি যেন হৈছে কিয় আৰু কাৰ মুখবোৰ খুকাই টেমি যেন হৈছিল এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে ভালদৰে চাই যাবা তোমালোকে 3 নম্বৰীয়া কোৱেশ্চন বিলাকো চাই যাবা ভালদৰে যেনেকৈ ইয়াত দিয়া আছে অৰুণিমা সিনহাৰ খপুন পূৰণ কৰাৰ ক্ষেত্ৰত বাছেনেৰী পালে কেনেদৰে সহায় কৰিছিল লগতে ইন্টাৰনেটৰ তিতামিঠা পাঠটোৰ পৰা এইটো কোৱেশ্চন তোমালোকক আহি যাব পাৰে ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাব পাৰে পাঠৰ আধাৰত লিখা বা তোমাৰ মতামত দৰ্শোৱা এনেদৰে কোৱেশ্চন বিলাক দি দিব পাৰে সেইবাবে তোমালোকে এনে ধৰণৰ কোৱেশ্চন বিলাক ভালদৰে চাই যাবা এতিয়া আমি 8 নম্বৰীয়া কোৱেশ্চন যেটো তোমালোকক ৰচনা লিখিবলৈ আহে তাৰ বিষয়ে চোৱা ইয়াত আহিছিলে তোমাৰ প্ৰিয় সাহিত্যিক শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী লগতে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ তোমালোকে ইয়াৰ বাহিৰেও অসমৰ বানপানী সমস্যা বা তোমাৰ প্ৰিয় গ্ৰন্থ আৰু লগতে বাতৰি কাকত এইবিলাকৰো তোমালোকে ভালদৰে চাই যাবা আৰু লগতে তোমাৰ প্ৰিয় সাহিত্যিক এই কোৱেশ্চনো অহাৰ চান্স আছে কিয়নো অলপতে হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যনত মই 22-23খন জিলাসমূহৰ কোৱেশ্চন পেপাৰ চাইছিলোঁ তাৰ ভিতৰত প্ৰায়সমূহ জিলাতে তোমাৰ প্ৰিয় সাহিত্যিক কমন হিচাপত সবে দিছিলে সেইবাবে এইটোৰ অহাৰ চান্স বেছি আছে আৰু কি ৰচনা আহিব পাৰে এই বিষয়ত মই অলৰেডি মোৰ চেনেলটোত এটা ভিডিঅ' আপলোড কৰিছোঁ সেইটো তোমালোকে গৈ পেলাই চাব পাৰা লিংকটো মই তলত দি দিছোঁ ইয়াৰ পাছত তোমালোকে কবিতাৰ মূল ভাৱ লিখিবলৈ আহে তোমালোকক 4 নম্বৰৰ কাৰণে ইয়াত জিকিৰ আৰু প্ৰশস্তিৰ মূল ভাৱ লিখিবলৈ দিয়া হৈছে মোৰ মতে এইবাৰ তোমালোকক বৰগীত আৰু প্ৰশস্তিৰ মূল ভাৱ লিখিবলৈ আহিব পাৰে মই যিমান দূৰ এনালাইজ কৰিব পাৰিছোঁ তোমালোকৰ কাৰণে প্ৰশস্তি আৰু বৰগীতৰ মূল ভাৱে কমন হিচাপত তোমালোকে ধৰি ল'ব পাৰা তাৰ উপৰিও তোমালোকে জিকিৰ নাইবা মই অসমীয়া নামৰ পাঠৰো মূল ভাৱ ভালদৰে চাই যাবা ইয়াত তোমালোকক কোৱেশ্চন এটা দিছে বৰগীতৰ তিনিটা লক্ষণ নাইবা প্ৰশস্তি কবিতাটোৰ প্ৰকৃতিৰ খুদাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা বা তোমালোকক ব্ৰজাৱলী ভাষাৰ লক্ষণ কিটা বা বৈশিষ্ট্যবিলাক দিব পাৰে তোমালোকে তাৰ বিষয়েও ভালদৰে চাই যাবা ইয়াৰ ভিতৰত তোমালোকে কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট কিটা চাই যাবা যেনে ফ্ৰম ভলগাৰ টু গংগা কাৰ ৰচনা আছিল প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক তোমালোকে চাই যাবা লগতে 2 নম্বৰীয়া কোৱেশ্চনৰ কাৰণে দেৱজিৎ ভূঞাৰ 4খন গ্ৰন্থৰ নাম এইবিলাক কোৱেশ্চনো তোমালোকক প্ৰায় অহা দেখা যায় সেই কাৰণে তোমালোকে কবিতাবোৰৰ মূলভাৱৰ লগতে কবিৰ পৰিচয়ও তোমালোকে ভালদৰে চাই যাবা তাৰ পৰাও কোৱেশ্চনবিলাক বনোৱা হয় আৰু বি খণ্ডত তোমালোকে বিখ্যাত যুগ পাঠটি কোনখন গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে বা অষ্টাধ্যায় ব্যাকৰণৰ প্ৰণেতা কোন তেনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক বা 2 নম্বৰীয়া কোৱেশ্চনত সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল তক্ষয় শিলালৈ কোন দেশৰ পৰা ছাত্ৰ ছাত্ৰী আহিছিল লগতে আততাই কাক বোলে বা কুলক্ষয় দুখ কি তেনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক তোমালোকে ভালদৰে চাই যাবা লগতে দীঘল কোৱেশ্চন 3 নম্বৰৰ কাৰণে হে গোবিন্দ আমাৰ ৰাজ্য ভোগত কিবা প্ৰয়োজন কথাষাৰ কোনে কেতিয়া কাৰ আগত কৈছিল তোমাৰ নিজৰ ভাষাত লিখা এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক তোমালোকে নোটিস কৰিবা প্ৰায়বিলাক এক্সামত অহা দেখা যায় য'ত তোমালোকৰ পাঠৰ আধাৰত লিখা বা তোমাৰ মতামত দৰ্শোৱাৰ লগতে তোমাৰ নিজৰ ভাষাত লিখা এনেকুৱা ধৰণৰ কি পইণ্ট কিটা তোমালোকে ভালদৰে নোটিস কৰি যাবা এইবিলাক কোৱেশ্চন প্ৰায় এক্সামত দেখা যায় সেই কাৰণে ভালদৰে এইবিলাকৰ প্ৰেক্টিছ কৰি যাবা লগতে খ দিয়া গৈছে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল
বা 1 নম্বৰীয়া কুৱেশ্যনবিলাক তোমালোকে চাব পাৰা কপিল মুনিৰ মাতৃৰ নাম কি খ নম্বৰত দিয়া গৈছে অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক য'ত কবি পৰিচয়সমূহ তোমালোকে ভালদৰে চাই যাবা অৰ্জুনৰ ধনুখনৰ নাম কি বা ভট্টদেৱৰ সম্পূৰ্ণ নাম কি বা শিলভদ্ৰ কোন এইবিলাক তোমালোকে ভালদৰে চাই যাবা সব প্ৰত্যেকবিলাক কুৱেশ্যন যেনেদৰে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি শিলভদ্ৰ কোন এইবিলাক সব কবি পৰিচয়ৰ পৰা দিয়া কুৱেশ্যন হয় সেইবাবে তোমালোকে মূল ভাৱৰ লগতে কবি পৰিচয় তোমালোকে ভালদৰে পঢ়ি যাবা তোমালোকৰ কাৰণে ভাল হ'ব